মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়াই নিবৰ কাৰণে আৰু গাঁৱলীয়া বিশেষকৈ গাঁও অঞ্চলৰ যিসকল ছাত্ৰী আছে এই ছাত্ৰীসকলক বা ছোৱালীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে তেওঁ কিছুমান যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিলে। কিন্তু সেই পদক্ষেপ কালক্ৰমত ফলপ্ৰসূ নোহোৱা যেন অনুভৱ হৈছে। মোৰ পিছফালে এখন মহাবিদ্যালয় আছে, আপোনালোকে দেখা পাব। এইখন হৈছে মুৰাজাৰ মহাবিদ্যালয়। এইখন মুৰাজাৰ মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আহি ভৰ্তি হৈছে আৰু তেওঁলোকে ইতিমধ্যে 6টাকৈ ছেমিষ্টাৰ তেওঁলোকে পাৰ কৰিছে। যদি মোৰ সম্ভৱ হয় তেওঁলোকক মই কেমেৰাত দেখুৱাম। এই যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এইখন মহাবিদ্যালয়ত 6টাকৈ ছেমিষ্টাৰ তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু এইসকলক ইমানেই শিক্ষাৰ হাৰ ইয়াতে বৃদ্ধি পাইছে যে ছাত্ৰ ছাত্ৰীসকলে শ ছাত্ৰ ছাত্ৰী এটা ছেমিষ্টাৰত তেওঁলোকে ভৰ্তি হৈছে। তেওঁলোকক স্কুটি দিয়া হৈছিলে এটা সময়ত তেওঁলোকক আগ্ৰহ বৃদ্ধি কৰিবৰ কাৰণে আৰু তাৰ ফলস্বৰূপে তেওঁলোকে আহিছে। আজি 6টা ছেমিষ্টাৰ তেওঁলোকে অতিক্ৰম কৰাৰ পিছত 7 নম্বৰ ছেমিষ্টাৰত যেতিয়া ভৰ্তি হ'ব তেতিয়া কলেজত ঠাই নোহোৱা হৈছে, ঠাইৰ অভাৱ হৈছে। মই যদি আগুৱাই আহে ইয়াতে এগৰাকী ছাত্ৰী আছে, কি ক'ব আপোনালোকৰ বেদনাটো কিয় প্ৰতিবাদ কৰিবলগীয়া হৈছে আজি? কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি আহ্বান কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ছোৱালীসকলক আগুৱাই যাবলৈ আগ্ৰহ দিছে, স্কুটি দিছে, নানান ধৰণৰ ফেচিলিটি দি আছে। আমাৰ অসুবিধাটো হ'ল আমি মুৰাজাৰ মহাবিদ্যালয়ত 7 আৰু 8 ছেমিষ্টাৰটো কৰিবই লাগিব। এইটো আমি কৰিম। আমাৰ সকলোৰে এটা প্ৰশ্ন উত্থাপিত হৈছে যে আমি মুৰাজাৰ মহাবিদ্যালয়ত 6 ছেমিষ্টাৰলৈকে পঢ়িছোঁ, এতিয়া 7, 8 ছেমিষ্টাৰটো কিয় নাই? আমাৰ সকলোৰে এটা মনত প্ৰশ্ন উত্থাপিত হৈছে আৰু আমি আজি ওলাই আহিছোঁ যে আমাৰ মুৰাজাৰ মহাবিদ্যালয়ত 7 আৰু 8 ছেমিষ্টাৰটো দিব লাগিব। ইয়াতে আৰু এগৰাকী ছাত্ৰী আছে, কি ক'ব? তোমাৰ ইয়াতে লিখা আছে যে মুৰাজাৰ মহাবিদ্যালয়ত 7th ছেমিষ্টাৰ আৰম্ভ কৰিব লাগে, তাৰমানে 7th ছেমিষ্টাৰ আৰম্ভ কৰা নাই। মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে তেওঁলোকে ইয়াতে 6th ছেমিষ্টাৰ শেষ কৰাৰ পিছত তেওঁলোকক যেতিয়া 7th ছেমিষ্টাৰৰ কাৰণে তেওঁলোকে আবেদন কৰিব বিচাৰিছে, কলেজ কৰ্তৃপক্ষই মানা কৰিছে যে ইয়াতে তেওঁলোকৰ নহ'ব, তেওঁলোকে বেলেগ কলেজত যোৱা। বেলেগ কলেজত যোৱাৰ পিছত বেলেগ কলেজ কৰ্তৃপক্ষই কৈছে যে তোমালোকে য'তে পঢ়ি আছা তাতে পঢ়া, আমাৰ ইয়াতে কিয় আহিছা? গতিকে তেওঁলোকে না ঘৰ কা না ঘাট কা এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে আৰু এইসকলৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ এক মেঘাচ্ছন্ন হৈ পৰিছে। গতিকে এগৰাকী ছাত্ৰী আছে, কি ক'ব? আজি প্ৰতিবাদ কিয় কৰিবলগীয়া হৈছে? হয়, আজি আমি সকলো ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈছোঁ যে আমাৰ এতিয়া শিক্ষা জীৱনটো অনিশ্চিত হৈ আছে, সেইটো আমাক নিশ্চিত কৰি দিব লাগে। শিক্ষা খণ্ডই সেইটো আমাক নিশ্চিত কৰি দিব লাগে। আমাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতো ফেচিলিটি দি আছে, স্কুটি, ঈশানোদয় স্কলাৰশ্বিপ দিছে, ষ্টুডেণ্টৰ কাৰণে বহুতো সুবিধা কৰি দিছে, ছোৱালীৰ কাৰণে বিশেষকৈ বহুতো সুবিধা কৰি দিছে তেওঁ। কিন্তু এতিয়া কলেজত পঢ়িবলৈ নিযুত মাইনাও দিছে। হয়, নিযুত মাইনাও দিয়া হৈছে, কিন্তু আমাক এতিয়া নিযুত মাইনা নালাগে, স্কুটি নালাগে, আমাক শিক্ষা জীৱনটোৱে নিশ্চিত কৰি দিব লাগে। আমাৰ শিক্ষা জীৱনটো যাতে নিশ্চিত হয়, আমি যদি ইয়াত 7 আৰু 8 ছেম আমাৰ নিশ্চিত কৰা নহয় তেতিয়াহ'লে আমাৰ বহু ষ্টুডেণ্টৰ এইফালৰ বহু ষ্টুডেণ্টৰ শিক্ষা জীৱন ইয়াতেই সামৰণি পৰে। এটা ডাঙৰ কথা কৈছে এইগৰাকী ছাত্ৰীয়ে যে আমাক নিযুত মইনা দিয়া হৈছে, আমাক স্কুটি দিয়া হৈছে, সকলো ঠিকেই আছে, কিন্তু আমি যে ইমানখিনি আগ্ৰহেৰে ইমানখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানখিনি কৰাৰ পিছত যে আমি আহিলোঁ কলেজলৈ, আমি পঢ়িবলৈ আহিছোঁ, এতিয়া আমি পঢ়িব বিচাৰোঁ, আমাক বহিবলৈ ঠাই দিব লাগে। গতিকে এনেকুৱা এখন মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ে নিজৰে ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ ঠাই দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰে স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসন আৰু সমগ্ৰ অসমৰ শিক্ষা বিভাগটোকে এই প্ৰশ্ন আগুৰি ধৰিব নিশ্চয় যে এইসকল ছাত্ৰ ছাত্ৰীয়ে কিয় নিজৰ বিদ্যালয়ত পঢ়িবলৈ আজি ঠাইৰ